নমস্কাৰ পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰত 2012 চনৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে মৰম দিৱস উদযাপন কৰি অহা হৈছে। এই মৰম দিৱস সম্পৰ্কে আমি আলোচনা কৰিম। সকলোৱে এই সম্পৰ্কত জনাৰ কাৰণে বহুত কৌতূহল কৰি আছে, কৌতূহল জাগিছে। মৰম দিৱসনো কি, কেনেকৈ পালন কৰা হয় আৰু ইয়াত কি কি কৰা হয়, এই গোটেই বিষয়ৰ ওপৰত আজি আমি আলোচনা আগবঢ়াম আৰু ইয়াৰে কিছু ভিডিঅ' আমি আপোনালোকক দেখুৱাই দিম। চাই থাকক আমাৰ এই আজিৰ মৰম দিৱস সম্পৰ্কে আলোচনা। মানে এই মৰম দিৱসনো কি, আমি কিয় পালন কৰা হয়, এই সম্পৰ্কে আজি আমি আলোচনা কৰিম। এই মৰম দিৱস আমি প্ৰথমতে 12 তাৰিখৰ 12 মাহৰ পৰা আৰম্ভ কৰিছোঁ। পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰ বাচুগাঁৱত থকা এই শিক্ষা কেন্দ্ৰত আমি প্ৰথমতে আৰম্ভ কৰিছোঁহি 2012 চনৰ 12 তাৰিখৰ 12 মাহত এনেকুৱা এটা বিশেষ দিন আছিল। এই দিনটোতে আমি মৰম দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে এই মৰম দিৱস আমি কিয় নাম দিলোঁ, তাৰ পৰা আমি ইয়াত কি পাইছোঁ আৰু কি কৰা হৈছে, এই সম্পৰ্কে আজি আমি আলোচনা কৰি থাকিম। চাই থাকক। গতিকে মৰম দিৱস বুলি ক'লে আমি প্ৰথমতে এটা লক্ষ্য আমি ইয়াত বান্ধি লৈছোঁ যে মৰম দিৱসৰ জৰিয়তে আমি সমাজত শান্তি, শৃংখলা, ঐক্য এইবিলাক গঢ়ি তুলিব লাগে। মৰম দিৱসৰ জৰিয়তে আমি সমাজত এটা বাৰ্তা পঠিয়াই দিব লাগে যে সমাজখন শান্তিৰে জীয়াই থাকিব লাগে, সমাজখনৰ যাতে উন্নতি হয় আৰু উন্নতি হ'বলৈ হ'লে আমি সকলোৱে মিলি জুলি একতাৰ বান্ধোনেৰে কাম কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজ এখন সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি উঠিব। এই উদ্দেশ্য আগত ৰাখি আমি প্ৰতি বছৰে মৰম দিৱসটো উদযাপন কৰি আহি আছোঁ। গতিকে মৰম দিৱস বুলি ক'লে আমি কি কি কাৰ্যসূচী আমাৰ হাতত লোৱা হয়, এই কাৰ্যসূচী সম্পৰ্কে আমি কিছু কথা আপোনালোকৰ ওচৰত আমি অৱগত কৰাম। গতিকে আমি যিহেতু প্ৰতি বছৰে আৰম্ভ কৰি আছোঁ, ডিচেম্বৰ মাহৰ 12 তাৰিখক আমি মৰম দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। কিন্তু তথাপিও আমি কেতিয়াবা সুবিধা অসুবিধা চাই 12 তাৰিখৰ ওচৰে পাজৰে থকা যিবিলাক আমাৰ ডেট আছে, সেই ডেটবিলাকত আমি এটা তাৰিখ বান্ধি লৈ আমি এই দিৱসটো উদযাপন কৰি আহিছোঁ। গতিকে আমি এই বছৰ উদযাপন কৰিছোঁ আমি ডিচেম্বৰৰ 15 তাৰিখত, অৰ্থাৎ 2012 চনৰ পৰা আৰম্ভ কৰি এইবাৰ আমি 13 সংখ্যক মৰম দিৱস আমি বাচুগাঁৱত উদযাপন কৰিছোঁ। গতিকে এই দিৱসত আমি সকলোৱে মিলি জুলি একতাৰ বান্ধোনেৰে এদিনীয়া কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ উদযাপন কৰি আহিছোঁ। গতিকে এই মৰম দিৱসত আমি আমাৰ কাৰ্যসূচী বুলি ক'লে আমি প্ৰথমতে মৰম দিৱস শুভাৰম্ভ কৰাৰ কাৰণে আমি এটা মৰম দিৱসৰ ধুনীয়াকৈ এটা প্ৰতীক চিহ্ন আমি প্ৰস্তুত কৰিলোঁ। মৰম দিৱস লিখা থাকে আৰু এই মৰম দিৱস লিখা থকা এই প্ৰতীক চিহ্নত আমি কি কৰোঁ, তাতে প্ৰথমতে বন্তি প্ৰজ্বলন কৰি তাৰ লগে লগে আমি ধুনীয়াকৈ কেক সজাই লৈ লোৱা হয় আৰু কেক আমি কাটি পেলাই আমাৰ মৰম দিৱসৰ শুভাৰম্ভ আমি কৰোঁ। এই মৰম দিৱসৰ শুভাৰম্ভ কৰাৰ লগে লগে আমি মৰম দিৱস সম্পৰ্কে এটা নিৰ্ধাৰিত গীত ৰচনা কৰা হৈছে। এই গীতৰ লগে লগে আমি বা আমাৰ যিবিলাক উদ্যোক্তা থাকে, যিবিলাক উদযাপন সমিতিৰ সদস্য থাকে, তেওঁলোকে এই গীতটো পৰিৱেশন কৰে। তাৰ লগে লগে আমাৰ মৰম দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈ যায়। তাৰপিছতে আমাৰ এখন ধুনীয়া মঞ্চ থাকে। এই মঞ্চখনত আমি বিভিন্ন ঠাইৰ পৰা আমি অতিথিসকলক নিমন্ত্ৰণ কৰোঁ। বিশেষকৈ আমি এই দিৱসটো উদ্যোক্তা হিচাপে আমি যিটো পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰ আছে, এই পিকে ৰায় শিক্ষা বিকাশ কেন্দ্ৰৰ যিবিলাক সদস্য থাকে, অৰ্থাৎ এই শিক্ষা কেন্দ্ৰত যিবিলাক ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ জৰিয়তে প্ৰথমতে আমি মৰম দিৱস উদযাপন সমিতিখন গঠন কৰি লোৱা হয়। আৰু এই মৰম দিৱস উদযাপন সমিতিয়ে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অতিথিসকলক আমন্ত্ৰণ
কৰি অনা হয় অসমৰে নহয় আমি অসমৰ বাহিৰৰো কিছুমান সন্মানীয় ব্যক্তিসকলক আমি আমাৰ মাজত আমন্ত্ৰণ কৰি আমি এই মৰম দিৱসটো উদযাপন কৰোঁ আৰু এই মৰম দিৱস উদযাপন কৰিলে আমি সকলোকে এটা বাৰ্তা পঠিয়াই দিওঁ যে আমি সমাজখনত সকলোৱে কোনো জাতিভেদ নাই কোনো উচ্চ নিচ নাই সকলোৱে একেলগে মিলি জুলি থাকি আমি সমাজখনত জীয়াই থাকিব লাগে সমাজখনক আমি সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব লাগে গতিকে এই মৰম দিৱসত আমি যেতিয়া আমাৰ এটা মঞ্চ প্ৰস্তুত কৰা হয় এই মঞ্চখনত আমি আমন্ত্ৰিত অতিথিসকলক তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ দিওঁ আসন গ্ৰহণ কৰাৰ পিছত আমি এটা মৰম দিৱসৰ প্ৰতীক আমি সজাই লওঁ বা মৰম দিৱসৰ এটা ফুল থাকে এই ফুলৰ লগত আমি কলম বা তেনেকুৱা ধুনীয়াকৈ সজাই লোৱা হয় আৰু সেই মৰম দিৱসৰ প্ৰতীক ফুল চিহ্নেৰেহে আমি সকলোকে সম্বৰ্ধনা জনাওঁ আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যেতিয়া গৈছোঁ আমি দেখা পাইছোঁ বা আমাৰ এটা পৰম্পৰা থাকে যে আমি সকলোকে গামোচাৰে সম্বৰ্ধনা জনোৱা হয় কিন্তু আমি এই সম্বৰ্ধনা পৰ্বটো কিছু আমাৰ ব্যতিক্ৰম কৰিছোঁ এই ব্যতিক্ৰম হৈছে কি আমি গামোচাৰে সম্বৰ্ধনা নজনাই আমি মৰম দিৱস প্ৰতীক চিহ্নৰে আমি ইয়াত আমি কি কৰোঁ অতিথিসকলক আমি সম্বৰ্ধনা জনাওঁ গতিকে ইয়াত আমি গামোচা ব্যৱহাৰ বিশেষভাৱে নকৰোঁ তথাপিও কেতিয়াবা প্ৰয়োজন হ'লে কৰা হয় তথাপি আমি সম্বৰ্ধনা হিচাপে আমি মৰম দিৱসৰ প্ৰতীক ফুলেৰেহে আমি সকলো অতিথিকে সম্বৰ্ধনা জনাওঁ এই মৰম দিৱসত আমি অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পিছতে আমাৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় গতিকে দিনটোত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আমি দিৱসটো উদযাপন কৰোঁ ইয়াৰ ভিতৰত আমি যিবিলাক প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি বিভিন্ন ধৰণৰ কবিতা নৃত্য গীত আদিৰ কম্পিটিশ্যন ৰাখোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ মানে পাৰদৰ্শিতা আছে এই পাৰদৰ্শিতা থকাখিনি ছাত্ৰক বা ছাত্ৰীক বা যিসকল ব্যক্তিৰ বিভিন্ন দিশত নিজা নিজা প্ৰতিভা আছে সেই প্ৰতিভাখিনিক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তেনেকৈ এটা প্ৰচেষ্টা আমি হাতত ৰাখোঁ গতিকে তেওঁলোকক আমি নিজৰ প্ৰতিভাখিনি দেখুওৱাৰ কাৰণে তেওঁলোকে যোনে যি জানে কোনোবাই নৃত্য কৰিব পাৰে কোনোবাই গান গাব পাৰে কোনোবাই কবিতা ক'ব পাৰে কোনোবাই গল্প লিখিব পাৰে আৰু প্ৰতিটোৰে নিজা নিজা কি থাকে একোটা প্ৰতিভা থাকে গতিকে ইয়াত আমি খেল ধেমালিও কেতিয়াবা অনুষ্ঠিত কৰিবলৈ লোৱা হয় গতিকে যিজনে খেল খেলে তেওঁৰ খেলৰ প্ৰতিভাখিনি বিকাশ সাধন কৰাৰ কাৰণে যাতে ইয়াত সুবিধা পায় তেনেকুৱা ধৰণৰ সুবিধা আমি ইয়াত আগবঢ়াই লৈ যাওঁ গতিকে যিসকলে কবিতা লিখে তেওঁলোকক কবিতা লিখি ইয়াত আমি পাঠ কৰিবলৈ দিওঁ গতিকে এইখিনিৰ জৰিয়তে আমি উঠি অহা যুৱচামসকলক আমি এটা যাতে ভাল তেওঁলোকে স্থান পায় বা তেওঁলোকে আগবাঢ়ি যোৱাত যাতে সুবিধা হয় তেনেকুৱা ধৰণৰে আমি ইয়াৰ পৰা এটা তেওঁলোকক ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰা হয় ইয়াৰ লগে লগে আমি হয়তো অসম ভিত্তিক বিভিন্ন ভাষা ভাষীৰে ইয়াত আমি প্ৰতি বছৰে এটা কবি সন্মিলনো আমি অনুষ্ঠিত কৰি আহিছোঁ গতিকে ইয়াত আমি যেতিয়া অসম ভিত্তিক বা কেৱল অসম ভিত্তিকেই নহয় আমি ক'বলৈ গ'লে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে যিহেতু আমি কবি সন্মিলনটো আমি বিভিন্ন ভাষাৰে ইয়াত মানে কবিতা পাঠ কৰিবলৈ দিয়া হয় গতিকে বিভিন্ন ভাষাৰে ইয়াত তেওঁলোকে নিজা নিজা কবিতাসমূহ পাঠ কৰে ইয়াত কেৱল অসমীয়া ভাষা নহয় কেৱল ইংৰাজী ভাষা নহয় কেৱল হিন্দী ভাষা নহয় যিজনে যি কবিতা পাৰে প্ৰতিটো ভাষাক ইয়াত আমি সমমৰ্যাদা দিয়া হয় গতিকে কোনোবাই যদি বড়ো ভাষাৰে কবিতা লিখিছে বড়ো ভাষাৰে কবিতা পাঠ কৰিবলৈ দিয়া হয় কোনোবাই নিজস্ব সম্প্ৰদায়ৰ অৰ্থাৎ কোচ ৰাজবংশীসকলে কোচ ৰাজবংশী ভাষাৰে কবিতা পাঠ কৰিব পাৰে নেপালী কবিতা পাঠ কৰিব পাৰিম কোনোবাই হিন্দীৰে কবিতা পাঠ কৰিব পাৰে কোনোবাই ইংৰাজীৰে কবিতা পাঠ কৰি দিয়ে এনেকুৱা ধৰণৰ কৰি বিভিন্ন ভাষা ভাষীৰ আমি একেলগে সুমিল মিলেৰে আমি ইয়াত এটা কবি সন্মিলন অনুষ্ঠিত কৰোঁ প্ৰতি বছৰে কৰি আহিছোঁ আৰু এইবুলিও আমি তেনেকুৱা ধৰণৰে বিভিন্ন ভাষা ভাষীৰ ইয়াত এটা কবি সন্মিলন
অনুষ্ঠিত কৰিছোঁ। গতিকে ইয়াৰে কিছু অংশ মই আপোনালোকৰ ওচৰত দেখুৱাই দিম। কলা চাম্বাৰ কুলি কি খবৰ? চাহপাতৰ পেটিত আছে কলিজা, গুদামৰ ভিতৰত সাৰ। তই কোন দেৱতাৰ উপাসনা কৰ? তোৰ কপালত নাই জনাক, কিয় বজ বিজয় বাঢ়ি? তই কোন যুগৰ পাহৰা ইতিহাস? তোক মানা কৰিছিল শুবলৈ, ঈশ্বৰে মানা কৰিছিল খাবলৈ। জানানে তোৰ নিয়তিৰ নাম নৰক? কলা চাম্বাৰ কুলি কি খবৰ? মূৰ দোৱাবি, চালাম কৰিবি ৰাতি। পোহৰত কথা কোৱা মানা আছে, জলত নলবি, জুই হৈ নজ্বলিবি, জৰিমনাত ধৰিব লাগিব শিশু নাৰী। কোকৰাঝাৰৰ পৰা আহিছোঁ মই মনিকা। আচলতে কোচ বুলি মোক ৰাজবংশী বুলি নাভাবিব, মই ৰাভাহে। যদি সম্পূৰ্ণ কওঁ মোৰ নামটো মনিকা ৰায় নাৰ্জাৰী কোচ। মই 3টা জাতিৰ পৰা বিলংছ কৰিছোঁ। सोरबा बर' दङ ना बेहाय? दङ ना? बर' আছে কোনোবা? আছে কুলিপ আছে না? ওই কুলিপ লিখিছো মই মোৰ কবিতা ৰাভা ভাষাত লিখিছো। প্ৰথমে কবিতাটোৰ শিৰোনাম দ্য টাইম, সময়। Vitalita rangnang sama, jingaran dapang balnang sama. Umana gram nigina maraman lezuma maraman sejigina. Boro bhakat likhisu, थांनानै थानायनि थाखाय मानसिनि जिउआ जिरायनो मोना। मावबाय था, दांबाय था, समजों खारदो, समा बोलो गोनां। बांला भाषा लिखिছো, জীবন যুদ্ধে সৈনিক সবাই শুনো জীবনের গান। চলে গেলে সময় ফেরে আসে না, যেমন আসে না গেলে প্রাণ। অসমীয়া লিখিছো, গীতা, বাইবেল, কোরআন সময়ৰে সৃষ্টি। সময়ে কৰিব আঘাত, সময়ে প্ৰাণ দিয়ে, সময়ে কাঢ়ি নিয়ে, নকৰে কেতিয়াও প্ৰসাদ। হিন্দীত লিখিছো, वक्त उसी का है जो हार कर कभी न रुके, जिए वो हंसकर कर्म के साथ बेहोश कभी न थके। जीवन उसी का सफल है जो भी चले समय पर, जो न चले वक्त के साथ फिर क्यों रोए दुर्भाग्य पर। निशान जीत तुम जानो तुम्हें क्या समझाए, समय बड़ा ही बलवान। और कविता बोली दिसो। এই কবিতাটো আসলতে মই এটা ফেসবুক পোস্টত পাইছিলো। এগৰাকী মাতৃ মানে পুত্ৰ থাকিও মানে মাকক ইমান অৱহেলা কৰিছে, তাৰ ভৰিত মানে ঘা হৈ খুব ভৰি গৈছে। সেইটো বিষয়ত অলপ লিখিছো। হতভাগী নাৰী। ফুলিছিল এদিন ধুনীয়া কলি হৈ দেউতাৰ ফুলনি হোৱাই, আনন্দৰ সাগৰত অপঙি ফুৰিছিল, দুচকুত সপন হৈ যায়। মই বিচাৰিছো, চকুৰ অলপ ডিষ্টাৰ্ব আছে, ভুল হ'ব পাৰে, ক্ষমা কৰিব। মই বিচাৰিছো সূৰ্য উঠা দেশত, মই বিচাৰিছো মোৰ আপোন মানুহবোৰক। ভেদাভেদ পাহৰি সিহঁতে চিঞৰি ক'ব লাগিব, হয় আমিয়ে আপোন মানুহ। সুকীয়া ধৰ্ম সংস্কাৰ, সুকীয়া ব্যস্ত জীৱন নাট আওতাত থাকিলেও সূৰ্য উঠা দেশত মই বিচাৰিছো আপোন মানুহবোৰক। বহ্নিমান ব্ৰহ্মপুত্ৰ বুকুত নাও মেলি নিম, সিপাৰৰ বতৰা আনিম কঢ়িয়াই। সেউজীয়া পৃথিৱীখনত সপোন ৰচাৰ অধিকাৰ আছে সকলোৰে, সমস্ত সমাহাৰে হওক জীৱন মালিকা। শিৰোনাম নিয়ত, কবি চন্দ্ৰকুমাৰ আগৰৱালা। নিয়ত। মুকুতা মণিটি পাহিত জিলিকাই, সঠিক পানী খোৱা, নিশাৰ তৰা এটি হৈয়ে আছে, স্বৰ্গত টোপনি যোৱা। নিজ আকাশৰ নিচুক কথাটি হিয়াত হৈছে সাঁচি, কোন কাহিনীৰ সপোন লিখিছে, কোনে হাঁহিছিল নাচি। এই শুনি গাওঁ মোৰ, এই শুনি গাওঁ বুকুৰ আপুনিয়াতে। অদূলি দলগৰা প্ৰাণীবোৰ উপচি আছিল, আৰু মই তোমালোকৰ আকাশৰ
সুন্দৰ নাওখন হৈ আমাক এৰি নিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ দিহাখনলৈ তুমি বাৰু কেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ আৰু মই যে তৰহৰা এপাহ সেৱালো। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জানিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? মনত থাকে। অংগীকার কৰিছিল তাহাৰিতে উঠি ভাহি শব্দৰ সাগৰত মেলিছে প্ৰকাশ সপোনবোৰে। মোৰ মনৰ বাগিচাত পখিলাতি হৈ উৰি পৰিছে অক্লান্ত হৈ নিষ্ঠাৰে নিৰন্তৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনন্যতা মোৰ জ্যেষ্ঠ ভাতৃবৰ পবিত্ৰ কুমাৰ ৰয় দাদালৈ 2012 বৰ্ষৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি 12-12-12 অৰ্থাৎ 2012 বৰ্ষৰ ডিচেম্বৰ মাহৰ 12 তাৰিখে শুভাৰম্ভ হোৱা এইটো বিশেষ দিন হিচাপে পৰিগণিত কৰাৰ এক নিতান্ত প্ৰচেষ্টাৰে যি এক একান্ত উদ্যোগ হাতত লৈছে তাৰ বাবে তেখেতক আন্তৰিকতাৰে শলাগিছোঁ। তেখেতৰ এই প্ৰচেষ্টা যেন আদি অনন্তলৈ আগবাঢ়ি যাব পাৰে তাৰে আমি একান্তভাৱে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। গতিকে আজিৰ এই বিশেষ দিনটো আটাইলৈ জ্ঞাপন কৰিছোঁ আন্তৰিক শুভেচ্ছা। কাৰণ মৰম দিৱস গোটেই বিশ্বত আমি ঘূৰি ফুৰিলেও একমাত্ৰ বাস্তৱতে পাওঁ। বহুতে প্ৰশ্ন কৰে বিগত বছৰতো বহু ক্ষেত্ৰত যেতিয়া ছ'চিয়েল মিডিয়াত ফেচবুকত পষ্টবোৰ আপলোড কৰা হয় ক'ত আমিতো কেলেণ্ডাৰত পোৱা নাই বা কোনো আনুষ্ঠানিক পৰ্যায়ত পোৱা নাই বা স্কুল কলেজতো পোৱা নাই। এইটো কেনেকুৱা দিব ইয়াত কি কৰা হয়? এই ধৰণৰ যি প্ৰশ্ন আহে এইটোৱে আমাৰ বাবে বা আমাৰ পিকে ৰায় অনুষ্ঠানৰ উদ্যোগত আয়োজিত মৰম দিৱসৰ অনন্য প্ৰাপ্তি। কাৰণ এইটো এক অনন্য ইউনিক এটা ফেষ্টিভেল য'ত যিটো আন ক'তো নহয়। এয়া আমাৰ বাসুকাবাসীৰ বাবে অনন্য প্ৰাপ্তি আৰু এই দিৱসৰ বাবে আটাইকৈ মই হাত চাপৰি মনত কৰিছোঁ। পবিত্ৰতাৰ এই প্ৰয়াস যেন সদায় অনন্য হৈ থাকে তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে নিচাইগতি মই মোৰ এইটো চৰিত্ৰ অসমীয়া কবিতা পাঠ কৰিবলৈ মই আগ্ৰহ কৰিছোঁ। কবিতাটি বাস্তৱ চিত্ৰৰ ওপৰত আধাৰিত। বেংগলী ভাষাতে লিখা আছে, মোৰ ইংৰাজী ভাষাতো আছে, হিন্দীতো আছে, অসমীয়াটো মই আজি পাঠ কৰিবলৈ আগ্ৰহ কৰিছোঁ। কবিতাটিৰ নাম নিম্ন মধ্যবিত্ত। প্ৰভাতী কিৰণী লৈ আহি য'ত হেজাৰ সপোন অভাৱী বাস্তৱত ধন হয় অস্তমিত আশাৰ দাপন। স্নায়ুজনিত ৰোগত দেউতাক যেতিয়া হয় শয্যাশায়ী সুখ্যাতিৰে উৰ্পিত কন্যাৰ শিক্ষাৰ উত্তৰণ হয় ধৰাশায়ী। আৰ্থিক দৈন্যতাত টিউচন কৰাৰ সপোন য'ত একান্ত এযোৰ পোচাকেৰে সদায় টিউচন যোৱাৰ লাজো কিন্তু অফুৰন্ত। আমি নিম্ন মধ্যবিত্ত জীৱনযাত্ৰাৰ সক্ৰিয় ভূমিকাত দুৰ্বল হয় অশ্ৰুহিত বুকুৰ শিল চেপা প্ৰত্যাঘাত য'ত জীৱন হৈ উঠে অৰ্ধদীপ্ত দায়িত্ব আৰু কৰ্মহীনতাত আশাবোৰ হয় নিৰ্লিপ্ত নিৰ্লিপ্ত নিৰ্লিপ্ত। ধন্যবাদ। শিৰোনামা আচল সাগৰ। দেখিছেনে সাগৰ নাই কি দেখা নাই? দেখিছোঁ বহু সাগৰ দেখিছোঁ। কি কি সাগৰ দেখিছা তেন্তে কওঁ শুনা। ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আদি দেখিছোঁ। আৰু কি দেখিছোঁ জানা? ৰুদ্ৰসাগৰ, জয়সাগৰ, শিৱসাগৰ আদি। কিন্তু দেখিছানে কেতিয়াবা জ্ঞানৰ সাগৰ, প্ৰজ্ঞাৰ সাগৰ, সাধনাৰ সাগৰ? সেয়াহে আচল সাগৰ। যি সাগৰ আকাশতকৈ বিশাল, যি সাগৰৰ
পাৰ বান্ধিব নোৱাৰি সেয়াহে আচল সাগৰ যি গভীৰতাৰ সীমা নাই আৰু আছে বিশাল এক গভীৰ সাগৰ সেয়া হ'ল ভক্তিৰ সাগৰ কৃপাৰ সাগৰ আৰু দয়াৰ সাগৰ কেৱল ভক্তিৰ অমৃতৰ নদী প্ৰেম অমৃতৰ নদী ভকতিৰ অমিয়াৰ সাধু সন্তৰ তাত্ত্বিক সুবিমল সাধনা নাই কোনো তাত কামনা নাই কোনো বাসনা এনে ভক্তিৰ সাগৰত নাই কোনো পাৰাপাৰ নাই কোনো সীমাতা আৰু নাই তাত মৎস্য নাই কুম্ভীৰ নাই জলজন্তুৰ কোলাহল আছে মাত্ৰ ভক্তি জ্ঞান সিদ্ধ সাধকৰ কৌতূহল মানৱ জীৱনৰ এয়াই জ্ঞানৰ সাগৰ এয়াই আচল সাগৰ ধন্যবাদ আৰু ইয়াৰ লগে লগে আমি একেলগে এই সমাজখনত যে আমি মিলিজুলি থাকিব লাগে গতিকে সেইকাৰণে আমি এই দিৱসটোৰ নাম মৰম দিৱস হিচাপে দিয়া হয় এই মৰম দিৱসৰ জৰিয়তে আমি সকলোকে এইখিনি বাৰ্তাই আমি সদায় কৈ থাকোঁ যে আমি সমাজখনক সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব লাগে আমাৰ সমাজখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ অঞ্চল আমাৰ ৰাজ্য আমাৰ দেশ বা গোটেই পৃথিৱীখনক যাতে আমি সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব পাৰোঁ গতিকে তাৰ কাৰণে আমি কি কি কৰিব লাগে এই কথাখিনি আমি বিশেষভাৱে ইয়াত আমি আলোচনা কৰা হয় গতিকে আমি পৃথিৱীখনক যদি সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব লাগে তেতিয়াহ'লে আমি প্ৰতিজন মানৱ জাতিৰ মনত আমি হিংসা ভাৱ বিদ্বেষ ভাৱ এইবিলাক পৰিত্যাগ কৰিব পাৰিব লাগিব অৰ্থাৎ প্ৰতিজনৰে মনত প্ৰতিজনৰে হৃদয়ত মৰম জাগিব লাগিব আন্তৰিকতা জাগিব লাগিব চেনেহ জাগিব লাগিব তেতিয়াহে এই পৃথিৱীখনে সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি উঠিব যেতিয়া আমাৰ হৃদয়ত আমাৰ অন্তৰত মৰম চেনেহ জাগি নুঠে তেতিয়া সমাজখন বিভিন্ন ধৰণৰ অমংগলীয় ঘটনাবিলাক ঘটি থাকিব সমাজখনত বিভিন্ন ধৰণৰ অন্যায় অনীতি দুৰ্নীতি এইবিলাক ঘটি থাকিব গতিকে তাৰ কাৰণে যাতে এই অন্যায় অনীতি দুৰ্নীতি এইবিলাক যাতে আঁতৰি যায় তাৰ কাৰণে আমি সকলোৰে মনত মৰম চেনেহ ভাতৃত্ববোধ সহানুভূতি সহনশীলতা আদি যাতে গঢ়ি উঠিব পাৰে তেনেকুৱা এটা উদ্দেশ্য আগত লৈ এই মৰম দিৱসটো উদযাপন কৰা হয় শেষত আমি সকলোকে মৰম চেনেহ আন্তৰিকতা আদিৰ ভাৱ গঢ়ি উঠাৰ কাৰণে আমি এটা প্ৰতীক চিহ্ন হিচাপে আমি এটি ফুলৰ মাজত আমি আমাৰ এটা চিম্বল হিচাপে আমি এইটো প্ৰস্তুত কৰি লোৱা হয় এইটোৱে আমি ইয়াকে বুজাব বিচাৰোঁ যে আমি সকলোৰে মনত মৰম চেনেহ থাকিব লাগে আমি সকলোৱে একেলগে জীয়াই থাকিব লাগে আমি কোনো উচ্চ নিচ এইবিলাক ভাবিব নালাগে আমি কোনো জাতিভেদ কথা চিন্তা কৰিব নালাগে আমি এই পৃথিৱীখনত জীয়াই আছোঁ আৰু জীয়াই থকাৰ কাৰণে আমি সকলোৱে মানৱ জাতি হিচাপে জীয়াই থাকিব লাগিব সভাপতি সম্পাদক প্ৰমুখে সমূহ বিষয়ববীয়া আৰু লগতে মঞ্চত উপবিষ্ট সন্মানীয় কবি সাহিত্যিক সাংবাদিক বন্ধুসকল লগতে এই মঞ্চত উপবিষ্ট তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইকে মৰম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আচলতে এয়া ভাষণৰ কাৰ্যসূচী নহয় কিন্তু ছাৰ মোৰ শ্ৰদ্ধাৰ গুৰু হয় মোৰ ছাৰ বহুত মৰমত দুই এষাৰ মৰম দিৱসৰ মৰম দিবলৈ মোক ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে সেয়েহে ছাৰৰ অনুৰোধ মৰ্মে মই অকণমান মৰম দিব বিচাৰিছো সঁচাকে বহুত ভাল লাগিছে আজি এই মঞ্চখনত উপস্থিত হ'বলৈ পাই আৰু এই মঞ্চত বিশেষভাৱে নিমন্ত্ৰণ কৰা মই মোৰ
মৰমৰ অতি চেনেহৰ পবিত্ৰ ৰায় ভাইটিক আৰু লগতে পখিলী সূত্ৰধৰ ৰায় ভণ্টি এখেত দুজনৰ প্ৰচেষ্টাত বা অনুৰোধ মৰ্মে আজি এই মঞ্চখন পাইছো আৰু সেয়েহে মই এই মঞ্চত এই সুযোগতে মৰমৰ ভাইটি আৰু মৰমৰ ভণ্টিক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভৱিষ্যত তেখেতসকলৰ উজ্জ্বল কামনা কৰিছো। সঁচাকে আজি মই নিজকে কল্পনা কৰিব পৰা নাই। মই আচলতে মোৰ চকু দেখা নাই, হয়তো বাতৰি পেপাৰে ওলাইছে, কিন্তু মই চকুত মই পঢ়া নাই আৰু মই শুনিও পোৱা নাই যে মৰম দিৱস এটা আছে। যে সঁচাকে ভাল লাগিছে যে 2011 চনতে এই মৰম দিৱসটো পালন কৰি আহিছে উদ্যোক্তা কমিটিয়ে। আজি 13 বছৰত ভৰি দিছে আৰু কেইদিনমান পিছতে আমাৰ ৰূপালী জয়ন্তী আহি পাব। যে আজি এই বছৰ কেইটাতে ইমান ডাঙৰকে এটা অনুষ্ঠান পাতিছে আৰু এই অনুষ্ঠানটো ইমান ডাঙৰ এটা পাতিছে, মই মঞ্চত থকা আমাৰ সন্মানীয় ব্যক্তিসকলে কি ভাবিছে ভাবা নাই মই নাজানো, কিন্তু মই উপলব্ধি কৰিবলৈ পাইছো যে এই মৰম দিৱসৰ এই মঞ্চৰ জৰিয়তে আমাৰ উঠি অহা নৱপ্ৰজন্মই যিটো প্ৰতিভা, এই প্ৰতিভাখিনি বিকাশ হৈছে আৰু এই প্ৰতিভাখিনি বিকাশ কৰিবলৈ আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি এই মঞ্চখন আজি উদ্যোক্তা কমিটিয়ে দিছে। আমি এই মঞ্চৰ জৰিয়তে হয়তো আমি আৰু লগতে মই আশাও ৰাখিছো যে এই মঞ্চৰ জৰিয়তে যে ঠিক ঠিৰাঙে কৈছো যে সাহিত্যিক ইমান ধুনীয়া সাহিত্যিক ইয়াত কবি পাঠ কৰিছে, গান গাইছে, কণমানি শিশুৱে ইয়াত কবিতা আবৃত্তি কৰিছে। মই এটা অনুমান কৰিছো যে এই মঞ্চৰ জৰিয়তে আমাৰ এইখন মঞ্চই নহয়, আমাৰ চিৰাং জিলা তথা অসম তথা ভাৰতবৰ্ষ আৰু লগতে বিশ্ব দৰবাৰৰ প্ৰতিষ্ঠিত হ'ব, এইখিনি মই উপলব্ধি কৰিবলৈ পাইছো যে এইখন মঞ্চৰ পৰাই নিশ্চয় আমাৰ কবি ওলাই যাব, আমাৰ শিল্পী ওলাই যাব, এইটো মই দৃঢ় বিশ্বাস। আৰু মই আজি এই মৰম দিৱসতে মই আটাইকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তথা আশীৰ্বাদ দিছো যে সকলোৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হয়। গতিকে বৰ দীঘলীয়া নকওঁ, বহুত ধন্যবাদ দিছো যে সৎ সাহস মনত বল এপাহলৈ এই মঞ্চত কবিতা আবৃত্তি কৰিছে, গীত গাইছে আৰু অলপ আগতে নৃত্য প্ৰতিযোগিতা আছিল। মই দুৰ্ভাগ্য মোৰ ঘৰুৱা সমস্যাৰ কাৰণে নৃত্য প্ৰতিযোগিতা দেখিবলৈ নাপালো। এইখিনিৰ মাজতে আগতে দিব লাগিছিল, মই মোৰ পৰিচয়টো ভালকে দাঙি ধৰিছো। কিয় দাঙি ধৰিছো সেইটো তোমালোকে অলপ মনোযোগ দি শুনিবা দেই। পৰিচয়ৰ জৰিয়তে মানুহে আৰু এটা উৎসাহ উদ্দীপনা পায়, নহয় জানো? আমাৰ বিহু ভাইটিক প্ৰশ্ন কৰিছো, সাংবাদিক যেহেতু, মই এজন শিক্ষয়িত্ৰী হয়, লগতে মই এজন খেলুৱৈ হয়, আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক প্ৰাপ্ত খেলুৱৈ। 2010 মই মালয়েছিয়াত গৈছো, তাতে পজিশন লৈ আহিছো। 2014 মই জাপান গৈছো, 2015 থাইলেণ্ড, তাৰ পিছত 2021 নেপালত গৈ 2টা সোণৰ পদক লৈ আহিছো এথলেটিক্স হাৰ্ডেল ৰেচ খেলত। এই বয়সত 2021 কিমান দিন হ'ল? বেছি দিন হোৱা নাই। এতিয়াও খেলি আছো। মই যেনেকে আজি সৰু খেলপথাৰৰ পৰা সৃষ্টি হৈছো জিলাৰ পৰা অসমৰ পৰা ভাৰতবৰ্ষ, ভাৰতবৰ্ষৰ পৰা 7 সাগৰ 13 নৈ পাৰ হৈ সোণৰ পদক বুটলি লৈ আহিবলৈ সক্ষম হৈছো।
গতিকে তোমালোকেও এই মঞ্চৰ জৰিয়তে যিটো প্ৰতিভা দেখিছো তোমালোকেও সেই বিশ্ব দৰবাৰত কবি লৈ গীত লৈ নৃত্য লৈ হয়তো ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা হৈছে নাই হোৱা মই নাজানো প্ৰত্যেকৰে নিজৰ এটা প্ৰতিভা আছে সেই প্ৰতিভাটোক লৈয়ে আমি বিকাশ কৰিব লাগিব আৰু লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ আমি নিজকে প্ৰস্তুত হ'বলৈ লাগিব নহয় জানো গতিকে মই আশা ৰাখিছো মই দেখিছো প্ৰত্যেকৰ মুখত হাঁহিৰ বিৰঙনি আৰু প্ৰেৰণা দেখিছো নিশ্চয় মোৰ এই ভাষণে তোমালোকৰ বহুত প্ৰেৰণা জাগিব সাহস আহিব উৎসাহ উদ্দীপনা আহিব এয়া মোৰ বিশ্বাস বৰ দীঘলীয়া নকৈ এটা শাৰীৰে কবিতা আবৃত্তি কৰি সামৰণি মাৰিম পুৰণি আমাৰ ই মৰম দিৱস খনি সঁচাকি শুৱনি কবিতা কবি সাহিত্যিক গীতিকাৰ শিল্পীসকলৰে ভৰা সঁচাকি কল্পনা কৰিবই নোৱাৰা আজি এই মৰম দিৱসৰ এই মঞ্চখনে ধন্যবাদ গতিকে আমি সমাজখনত উচ্চ নিচ এইবিলাক পৰিত্যাগ কৰিম সকলোৱে একেলগে একে জাতি হিচাপে আমি এই পৃথিৱীত পৰিচয় দিব লাগিব তেতিয়াহে আমি আমাৰ সমাজখনক আমি সৰ্বাংগ সুন্দৰ ৰূপৰ হিচাপে গঢ়ি তুলিব পাৰিম গতিকে আজি আমি এই লক্ষ্য উদ্দেশ্যবিলাক আগত ৰাখি প্ৰতি বছৰে আমি মৰম দিৱস উদযাপন কৰি আহি আছোঁ গতিকে আমি যিহেতু এই শিক্ষা বিকাশ কেন্দ্ৰৰ জৰিয়তে এই দিৱসটো উদযাপন কৰি আহি আছোঁ সেইকাৰণে আমি প্ৰতি বছৰে আমাৰ যিবিলাক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয় সেইসকল ছাত্ৰ ছাত্ৰীক আমি এই মৰম দিৱসৰ জৰিয়তে আমি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী আমি হাতত লৈ থাকোঁ ইয়াৰ উপৰি আমাৰ উচ্চতৰ মাধ্যমিক তাৰ লগতে যিবিলাক হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে এই অনুষ্ঠানত ব্যৱস্থা হাতত ৰাখোঁ ইয়াৰ উপৰি আমি বিভিন্ন নৃত্য গীত বা কবিতা পাঠ আদিৰো আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ সেইসকলকো আমি তেওঁলোকৰ প্ৰতিভা অনুযায়ী তেওঁলোকে স্থান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিবিলাকে স্থান লাভ কৰে তেওঁলোকক আমি ইয়াত সম্বৰ্ধনা জনাওঁ গতিকে এনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনাৰে আমাৰ এই দিৱসটো উদযাপন কৰি অহা হৈছে আৰু প্ৰতি বছৰে আমি উদযাপন কৰি আহি আছোঁ 2012 চনৰ 12 তাৰিখৰ 12 মাহৰ পৰা প্ৰতি বছৰে এই তাৰিখটোকে আমি নিৰ্ধাৰিত কৰি লৈ প্ৰতি বছৰে ডিচেম্বৰ মাহত এই দিৱসটো আমি উদযাপন কৰি আহি আছোঁ গতিকে আমি মৰম দিৱস সম্পৰ্কে ক'বলৈ গ'লে আমি এইখিনিকে ক'ব পাৰোঁ গতিকে উলহ মালহেৰে আমি এই দিনটো এদিনীয়া কাৰ্যসূচীৰে আমি সদায় পালন কৰি আহি আছোঁ আৰু ইয়াৰ জৰিয়তে আমি সকলোকে ক'ব বিচাৰোঁ যে আমি সদায় আমাৰ মনত আন্তৰিকতা চেনেহ আৰু ভাতৃত্ব বন্ধনেৰে আমি পৃথিৱীখনক সৰ্বাংগ সুন্দৰ হিচাপে গঢ়ি তুলিব লাগে এয়াই হ'ল আমাৰ মৰম দিৱসৰ উদ্দেশ্য লক্ষ্য শেষত মই সকলোকে মই মৰম দিৱস উদযাপন সমিতিৰ ফালৰ পৰা লগতে মোৰ ব্যক্তিগত ফালৰ পৰা সকলোকে মোৰ মৰম চেনেহ আন্তৰিকতা আৰু সহানুভূতি সহনশীলতা আদিৰে সকলোকে পুনৰবাৰ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে মই আজিৰ এই মৰম দিৱস সম্পৰ্কে আলোচনাটো ইয়াতে সামৰণি মাৰিছোঁ শেষত সকলোকে আমাৰ এই চেনেলটোক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ আহ্বান জনালোঁ আৰু যিসকলে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ শৈক্ষিক দিশত আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰি থাকোঁ এই শৈক্ষিক দিশতো যাতে অংশগ্ৰহণ কৰি থাকে তাৰ কাৰণে সকলোকে মই আহ্বান জনাই আজিৰ এই আলোচনাটো মই ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ